আজি ৰাতিপুৱাৰ মোৰ ব্লগটো আৰম্ভ কৰিছো। প্ৰথমতে মোৰ ঘৰৰ চৌহদখিনি দেখুৱাই লৈছো। চাওক পৰিৱেশ চৌহদৰ। আজি স্কুল মোৰ বন্ধ মাধৱদেৱৰ তিথিৰ কাৰণে, সেইকাৰণে মৰ্ণিঙত ব্লগ এটা দিব পাৰিছো। চাওক আমাৰ ঘৰটো একচুৱেলি নেশ্যনেল হাইৱেৰ একদম সন্মুখতে। পৰিৱেশটো এনেই বহুত ঠাণ্ডা, থাকিবলৈ ভাল। আৰু এয়া মাকো লৈ আনিছো আজি নাতিৰ লগত খেলিবৰ কাৰণে। এয়া নাতিনীয়ে দুটা বল লৈ আহিছে। মা বোলে আইতাকৰ লগত খেলিব আজি। এয়া আমাৰ মা 78 ইয়াৰ্ছ মান হৈছে। মা নমস্কাৰ কৰি দিয়া। নমস্কাৰ। আপোনালোকক নমস্কাৰ জনাইছে। প্ৰজ্ঞা নমস্কাৰ কৰি দিয়া। নমস্কাৰ কৰি দিয়া। নমস্কাৰ। এয়া আমাৰ অৰ্ণৱ নমস্কাৰ। এয়া আমাৰ মোৰ ভাইটিৰ ল'ৰাটো আৰু ছোৱালীজনী। আইতাকৰ লগত ছোৱালীজনী বিৰাট দুষ্টি। সেয়া এয়া খেলা ষ্টাৰ্ট কৰিলে নে বল লৈ। পঢ়ায়ো ইভেন আইতাকক পঢ়াই ABCD পঢ়াই আকৌ তাই। এয়া চাওক কেনেকুৱা ধৰণৰ খেল সিহঁতৰ। নাতিনী আৰু আইতাকৰ মৰম। এতিয়া আকৌ চাব দেই, আমাৰ আকৌ নাতিনীয়ে নহয় আইতাকক। এতিয়া নাতিনীয়ে আইতাকক কি শিকাব? ABCD পঢ়াব আকৌ আমাৰ নাতিনীয়ে। ABCD শিকাব এতিয়া। প্ৰজ্ঞা ABCD শিকাই দিয়ে আকৌ আইতাক পঢ়োৱা। মায়ে পাৰিলে দেই, বৰ ধুনীয়াকে পঢ়িলে ন প্ৰজ্ঞা আইতাই। হ'ব এতিয়া তোমালোকে খেলা দে। আইতাই আজি আইতাৰ পঢ়া শুনা কৰা হৈ গ'ল দেই। এইটো চাওক আমাৰ এইজোপা গছক কি বুলি কয়? মোমাই তামোল গছ নে কি কয়? এয়া গছজোপা ইমানেই ধুনীয়াকে বাঢ়িছে, গোটেই গছতে নহয় তামোলেৰে ভৰপূৰ হৈ গৈছিলে। চাওক এতিয়া তামোলখিনি পৰি গোটেই তলখন মানে তামোলেৰে, ৰাতিপুৱা হলে মানে তামোলেৰে গোটেই হেৰি হৈ থাকে। চাওকচোন গোটেই মামাই তামোল, গোটেই তামোল। চাওক এইখিনি চাওক গোটেই তামোলেৰে মানে বৰ মানে দেখিলে আচৰিত লাগিব। হেৰি পকা জামুৰ নিচিনাকে পকি এনেকা মানে চাবলৈ জামুৰ নিচিনা আৰু পকি পৰি থাকে। সেয়া আমাৰ মায়ে আকৌ গানো গাবলৈ জানে। মা গান গাবা নেকি আজি? কেলে গাই দিয়াচোন। প্ৰজ্ঞা এটা গাই দিয়া। অৰ্ণৱে আকৌ আজি গান এটা শিকি আহিছে। অৰ্ণৱে দুখাৰীমান গাই দিয়া। কি শিকিলা অৰ্ণৱ? We praise your teachers. We thank you teachers for everything. सच्चे दिल से करते हैं हम आपको नमन, आपको नमन. We love you teachers. We praise you teachers. We thank you teachers for everything. Thank you. বহুত ধুনীয়াকে গালে দেই অৰ্ণৱ, ভাল লাগিলে। আকৌ প্ৰজ্ঞা কিন্তু আকৌ বহুত ভাল ছিংগাৰ। অৰ্ণৱতকেও ধুনীয়াকে গায়। আজি অৰ্ণৱে গাব নেকি ক'ব নোৱাৰো দেই। সেয়া আমাৰ চোৱা আজি ৰাতিপুৱাৰ মোৰ ব্লগটো ইয়াতে শেষ কৰিলো। আপোনালোকে চাব, আমাৰ মাক ভালকৈ আশীৰ্বাদ কৰিব যেন আৰু বহু বছৰ জীয়াই থাকে। বৰ
ভাল আদৰ্শ দিছিলে আমাৰ মায়ে আমাক সেইখিনি যেন আদৰ্শ আমি লৈ মাক অনুকৰণ কৰিব পাৰোঁ আমাকো যেন শক্তি দিয়ে আপোনালোকে ইমানতে মোৰ মৰ্ণিং ব্লগটো সামৰণি মাৰিলোঁ আপোনালোকে চাব চাই উপভোগ কি ভাল পালে কমেণ্ট দিব ইয়াতে মোৰ ব্লগটো সামৰণি মাৰিলোঁ ধন্যবাদ